বন্ধুসকল এখন নতুন ৰেষ্টুৰেণ্ট আজি অপেনিং কৰিছে ডিব্ৰুগড় লীলা গগৈ পথ চাওক মই প্ৰথমে এড্ৰেছটোকে দি লৈছোঁ এইফালে আছে আপোনালোকৰ এটা ফ্লেট আছে JSB গোদাবৰী বুলি আৰু এইফালে গ'লে আপোনাৰ JSB পেভিলিয়নটো পাবগৈ ঠিক আছে তো এইটো ডিব্ৰুগড় লীলা গগৈ পথ হয় আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ডিলিছ দেখিছে আপোনালোকে সোমাই যাবলক বহুত সৰুকৈ আৰু ইউনিক কনচেপ্ট এটা তেখেতসকলে এখন ৰেষ্টুৰেণ্ট অপেনিং কৰিছে আজি আৰু কি পায় ইয়াত মেনুখনো দেখাম আৰু আপোনালোকক অকণমান ৰেষ্টুৰেণ্টখন দেখাই লৈছোঁ প্ৰথমে চাওক এনেকুৱা বাঁহৰ কেঁচা ঘৰৰ নিচিনাকৈ ধুনীয়াকৈ বনাইছে দেখিছে মই সোমাই আহিছোঁ ৰেষ্টুৰেণ্টখনত ইয়াতে আপোনালোকে বহিব পাৰে আৰু এনেকুৱা ধৰণৰ সৰু সৰু নতুন নতুন ভাল ভাল ৰেষ্টুৰেণ্ট আপোনালোকৰ ওচৰলৈ মই আনি থাকোঁ ইনফৰ্মেশ্যন দি থাকোঁ তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি নাই কৰা তেতিয়াহ'লে ঠিক আছে তো চাওক এনেকুৱা ধৰণৰ তেখেতসকলে বনাইছে ইয়াতে আপোনালোকে বহি পিনে ফুড এনজয় কৰিব পাৰিব ঠিক আছে ভাল লাগিছে কিবা এটা কনচেপ্টটো ভাল লাগিছে অনাগত দিনলৈ আহিবলগীয়া দিনত তেখেতসকলে ভাতৰ থালি ইয়াত দিম বুলি কৈছে আৰু মানে খাবলৈ কাৰণে তো অকণমান ধুনীয়াকৈ দেখাই ল'ব লাগিব ৰেষ্টুৰেণ্টখন কেনেকুৱা চ' ভিতৰৰ লগতে বাহিৰতো এনেকুৱা ধৰণৰ কনচেপ্ট আছে আপোনালোকে ইয়াতো বহি পেলাই খাব পাৰে ফুড এনজয় কৰিব পাৰিব দেখিছে ধুনীয়াকৈ বাহিৰতো আপোনালোকে বহি খাব পাৰে গাইজ ডিলিছ নামৰ এই সৰুকৈ থকা ৰেষ্টুৰেণ্টখনত মই আপোনালোকৰ কিটচেনটো দেখাবৰ কাৰণে গৈ আছোঁ এণ্ড তেখেতসকলৰ কোনো মানুহে ৰেষ্টুৰেণ্টত কিটচেন নেদেখে বাট মই অলপ সোমাই আহিছোঁ ভিতৰলৈ চাওক কি ধুনীয়াকৈ তেখেতসকলে চফা এণ্ড পূৰা হাইজিন তেখেতসকলে মেইনটেইন কৰিছে এইটো বস্তু আৰু মোৰ কাৰণে বনাই আছে ইয়াত খানা চিকেন চিজ বল গাইজ ডিলিছ নামৰ এই ৰেষ্টুৰেণ্টখন আজি অপেনিং কৰিছে আৰু ইয়াৰ অনাৰ আমাৰ দাদা আপোনাৰ নামটো প্ৰণয় দাস তো এইখন আজি অপেনিং কৰিছে ন আজি আচ্ছা আপোনালোকৰ ইয়াতে মানে কি ধৰণে পৰিকল্পনা লৈছে কেনেকৈ মানে ভাবিছিলে প্ৰথমতে আৰু আমাৰ ক্লাউড কিটচেন আছিলে লাইক 6 মান্থছ বেক আমি ষ্টাৰ্ট কৰিছিলোঁ এণ্ড এইটো সৰু গেৰেজটোৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ গেৰেজত একচুৱেলি এক্সট্ৰা জেগা আছিলে তো সেই এক্সট্ৰা জেগাখিনি ইউটিলাইজ কৰি পেলাই বনালোঁ দেন ভাবিলোঁ কি এতিয়া ভাড়াঘৰ আছিলে এইটো চাইডে এণ্ড ভাবিলোঁ কি সেইখিনি ধুনীয়াকৈ কনভাৰ্ট কৰি পেলাই এটা হোম কেফে এটা বনাম বুলি ভাবিলোঁ ফৰ ইয়ৰ কাইণ্ড ইনফৰ্মেশ্যন এতিয়া মানে ডিলিছ নামৰ ছুইগি এণ্ড জমেট'ত অলৰেডি এভেইলেবল আছে তেখেতসকলে নতুনকৈ এতিয়া আজিৰ পৰা অপেনিং কৰিছে এই ৰেষ্টুৰেণ্টখন তো ইয়াতে আপোনালোকে স্পেচিয়েল কি খাবলৈ কাৰণে আহিব পাৰে মানে স্পেচিয়েল আপোনালোকৰ যোনটো চবতকৈ আমাৰ বেষ্ট চেলিং আইটেম হয় সেইটো আমাৰ ৰেপটো হৈ গ'ল ৰোলটো চিকেন চিজ ৰোলটো সেইটো বহুত যায় আমাৰ আৰু লগতে বাৰ্গাৰ্ছকেইটাও আমাৰ বহুত ইউনিক হয় আমি নিজে পেটিছ বনাওঁ চব বনবোৰ আমাৰ নিজৰ বনোৱা থাকে এণ্ড এভৰিথিং আমি চব হোম মেড ইভেন নিউ অলছ' আমি চব নিজে বনাওঁ চিকেন চিজ বল এইটো যোনটো আমি আপোনাৰ কাৰণে বনাইছোঁ সেইটো আমি নিজে প্ৰিপেয়াৰ কৰোঁ একো মানে লাইক ফ্ৰ'জেন আইটেম দি পেলাই আমি একো নবনাওঁ থেংক ইউ দাদা আপোনাক লগ পাই ভাল লাগিলে তো এনেকুৱা নতুন নতুন ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টৰ ভিডিঅ' মই আপোনালোকৰ আগলৈ লৈ আহে তো চেনেলটো ছাবস্ক্ৰাইব কৰিলে তো এতিয়া খানাটো টেষ্ট কৰি চাওঁ বোলে কেনেকুৱা লাগে বলক গাইজ ডিলিছ নামৰ এই ৰেষ্টুৰেণ্টখনত কি পায় তাৰ মেনুখন মই দেখাই দিছোঁ এবাৰ আপোনালোকে জুম কৰি প'ষ্ট কৰি পিনে ধুনীয়াকৈ চাই ল'ব চিকেন বাৰ্গাৰ এণ্ড এইবোৰ কি আছে দেখিছে ইয়াৰে এটা দুটা এনেই ডিছ ট্ৰাই কৰি দেখাম মই কেনেকুৱা লাগে চিকেন চিজ ৱেপ ৰোল এইবোৰ আছে বাটাৰ চিকেন ৰাইচ বল এইবোৰ আছে আৰু বৰ্তমান যিহেতু মই এতিয়া ইভিনিং আহিছোঁ তো মই এটা কফি খাই লওঁ আৰু লগতে কিবা এটা খাম আৰু দিয়া চাওঁ কি খাওঁ চ' গাইজ এই ডিলিছ নামৰ ৰেষ্টুৰেণ্টখনত আহিছোঁ আজি অপেনিং কৰিছে আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট ৰিজৰ্ট মই একদম আপডেট থাকিবৰ কাৰণে আপোনালোকক ভিডিঅ'বোৰ বনাই দি থাকোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক সেইটো কাৰণে ঠিক আছে আপোনালোকে এটা ছাবস্ক্ৰাইবে আমাক বহুত সাহস দিয়ে ভিডিঅ' বনাবলৈ কাৰণে চ' ইয়াৰ খানাটো প্ৰথমে টেষ্ট কৰোঁ মই বেছি একো লোৱা নাই যিহেতু ইভিনিং হৈ আছে এতিয়া মই এইটো চিকেন চিজ বল লৈছোঁ ঠিক আছে ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে বনাব পাৰিছেনে তেখেতসকলে ভালকৈ চাই লওঁ হা ক্ল'জ আছোন ভিতৰত চাওক একদম পূৰা চীজ ভৰাই থৈছে পূৰা চীজ একদম একদম ভৰ্তিকৈ ভৰাই থৈছে তো বঢ়িয়া বনাইছোঁ খানা ঠিক আছে তো আপোনালোকে আহক এখন নতুন ৰেষ্টুৰেণ্টৰ ইনফৰ্মেশ্যন দিছোঁ আজি তো আহক ভাল পাব খাই বাকী দেখিছে ভাইবটো বহুত বেলেগ ধুনীয়া একদম ঘৰুৱা পাকঘৰ একদম ঘৰুৱা ভাইব এটা আহি আছে